অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। এইবাৰ PM কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। PM কিষাণৰ ধনৰ পৰা বহুত কৃষক বঞ্চিত হ'ব। চাই লওক কোনসকল কৃষক PM কিষাণৰ ধনৰ পৰা বঞ্চিত হ'ব। আপোনালোকে জানে যে PM কিষাণৰ ধন 21 নং কিস্তিৰ ধন ইতিমধ্যে চৰকাৰে মুকলি কৰিবলৈ সাজু হৈছে। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণৰ ধনৰ পৰা। PM কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় বহুতে জালিয়াতিৰে যিসকলে নেকি নাম সন্নিৱিষ্ট কৰিছিল PM কিষাণৰ লিষ্টত সেইসকলৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে, কাটি গৈছে। তাৰ মানে বহুত কৃষকে এইবাৰ 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব, কাৰণ তেওঁলোক জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰিছিল। দেশৰ হাজাৰ হাজাৰ ভুৱা কৃষকে ইতিমধ্যে জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰিছিল, গতিকে তেওঁলোকৰ নাম ইতিমধ্যে PM কিষাণৰ লিষ্টৰ পৰা কৰ্তন কৰা হৈছে। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। যিসকলে নেকি প্ৰকৃত কৃষক আছে সেইসকল ইতিমধ্যে সাজু হৈ যাওক, কাৰণ PM কিষাণৰ 21 নং কিস্তিৰ ধন আপুনি অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা পাবলৈ গৈ আছে। PM কিষাণৰ ধন পাবলৈ আপুনি এতিয়াই KYC কৰি লওক। দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰত 21 নং কিস্তিৰ ধন লাভ কৰিব। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই PM কিষাণৰ 21 নং কিস্তিৰ ধন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ ইতিমধ্যে 4খন ষ্টেটত PM কিষাণৰ ধন ইতিমধ্যে ৰিলিজ কৰি দিয়া হৈছে। আৰু যদি আপুনি প্ৰকৃত হিতাধিকাৰী হয়, প্ৰকৃত কিষাণ হয়, তেনেহ'লে আপুনি PM কিষাণৰ যি ধন আছে সেই ধন আপুনি নিশ্চয় পাব। 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন। ইতিমধ্যে 4 ৰাজ্যৰ কৃষকে PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভ কৰিলে অলৰেডি। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। যিকোনো মুহূৰ্ততে 21 নং কিস্তিৰ ধন চৰকাৰে মুকলি কৰি দিব। আপুনি যদি এতিয়াও KYC কৰা নাই তেনেহ'লে অতি সোনকালে KYC কৰি লওক আৰু জানি ৰাখক এইবাৰ বহুত কৃষক PM কিষাণৰ 21 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত হ'ব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শিলচৰত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ ঘোষণা কৰিছে। নতুনকৈ 3000 মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। নতুনকৈ এইবাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে 3000 মহিলাক, শিলচৰৰ 3000 মহিলাক ইতিমধ্যে অৰুণোদয় আঁচনি দিব বুলি তেওঁ আজি ঘোষণা কৰিছে। তেওঁ আজি শিলচৰত মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছিল সেই চেক প্ৰদান কৰিছে। এতিয়াৰ পৰা অৰুণোদয় নোপোৱাসকল নাথাকিব কোনো মহিলা এতিয়া অৰুণোদয়ৰ পৰা বঞ্চিত নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। তাৰমানে সকলোৱে অৰুণোদয় আঁচনি লাহে লাহে পাই থাকিব। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই পাব অৰুণোদয়ৰ ধন। প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয়ৰ ধন পাব। হ'ব পাৰে যে ফেব্ৰুৱাৰী মাহৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আকৌ অৰুণোদয়ৰ কাৰণে নতুন এপ্লাই ষ্টাৰ্ট কৰিব। যিসকলে নেকি অৰুণোদয় আঁচনি পোৱা নাই সেইসকল সাজু হৈ থাকক, কাৰণ যিকোনো মুহূৰ্ততে অৰুণোদয় আঁচনিৰ এপ্লাই ষ্টাৰ্ট হ'ব পাৰে। কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰিছে প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয় আঁচনিৰ ধন পাব। শিলচৰবাসীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। শিলচৰত তেওঁ আজি ঘোষণা কৰে যে নতুনকৈ আৰু 3000 অৰুণোদয় আঁচনি শিলচৰত তেওঁ প্ৰদান কৰিব। আজি শিলচৰত বিতৰণ কৰা হয় মহিলা উদ্যমিতা আঁচনিৰ ধন। আজি শিলচৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা আঁচনিৰ ধন আজি তেওঁ শিলচৰত বিতৰণ কৰে। শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু শিলচৰত উপস্থিত হৈ তেওঁ ডাঙৰ ঘোষণা কৰে যে এতিয়া আৰু নতুনকৈ 3000 মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব। নতুনকৈ 3000 মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। নতুনকৈ এতিয়া আৰু 3000 মহিলাই অৰুণোদয় আঁচনিৰ ধন পাব। শিলচৰত উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তেওঁ আজি শিলচৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক প্ৰদান কৰে মহিলাসকলক।